दुश्मन के मुख में अपना कारण ভাল কথা খুঁটি আহিব নেকি আগেও অহা নাই আজি ইসকলৰ কোনো এজেণ্ডাই নাছিল ৰকিবুল হুছেইন জিকিব বুলি মানে জিকাটো ভাল কথা এজন জিকিব এজন হাৰিব বলে আজমল সাহেবক অসমৰ চিত্ৰৰ পৰা বিদায় কৰিব লাগিব আজমল সাহেবক শেষ কৰিব লাগিব ভাই ভাই মই আপোনাৰ ঘৰত গৈ খাইছো নেকি মই মোৰ দেউতাই যেটো ৰাখি হৈছে সেইটোই খাই আছো মই যিমান আমাৰ আল ওলাদে যিমান মেহনত কৰি পইচা আনে আমি এইটোই খাই আছো আপনার ঘরে তো কোনোদিন ভিক মাঙ্গা নাই আপনার কোনো স্বার্থত আমি হাত দিয়া নাই আপনার পলিটিক্যাল মাত মাতক না মূল্যবৃদ্ধির মাত মাতক আরো যেটা পলিটিক্যাল যেহেতু গোটেই ভারতবর্ষত চলি আছে সেইটোৰ কোনো এজেণ্ডা নাছিল অনলি ওৱান এজেণ্ডা ভূপেন বৰা উঠিলে সেই মাত আজমলক বিদায় কৰিব লাগিব গৌৰৱ গগৈ উঠিলে এক কথা বোলে আজমলক ইয়াৰ পৰা বিদায় কৰিব লাগিব ৰকিবুল উঠিলে তো এইটোৱে আছিল স্বপ্নতে দেখিছে আজমলক বিদায় কৰিব লাগিব পলিটিক্যাল স্ট্র্যাটেজি নেকি এইটো ইসকলৰ ষ্ট্ৰেটেজি আছে কৰিছে ঠিক আছে আৰু এইটো মানুহে গম পাইছে আল্টিমেটলি গৈ বোলে জিকা হাৰা নহয় আজমল দুশ্মনী সেইটো মানুহে জবাব দিব যোৱাবাৰকে এবাৰ আপুনি কৈছে ভোটৰ ব্যৱধান কৰিব বুলি আপোনাৰ প্ৰতি মানে মোহভংগ হৈছে নেকি সমষ্টিবাসী বা কিবা কাৰণে নাৰাজ হৈ গৈছে নেকি যাৰ বাবে ভোটৰ না চাওক আজি এটা কথাটো চবেই মানিব লাগিব এটা ধুমুহা নিচিনা উঠিছিল মানুহ 5 বছৰৰ পৰা মোদীৰ ওপৰত মোদীৰ চৰকাৰৰ ওপৰত যিমান আৰু আমাৰ চিফ মিনিষ্টাৰ সাহেবে আগেতো কৈছে মুছলিম বিৰোধী যিমান মাত পাতিছে বাহিৰত গৈ ডেইলি কোনো না কোনো এটা বক্তৃতা দি আছে সেইটোৰ ওপৰত মানুহৰ বহুতই অফেন্ডেড আছে মানুহৰ অনলি ওয়ান एजेंडा वाज যে মোদীকো ভগাও বিজেপি ফিर नहीं आना चाहिए बस এইটো এটা ধুমুহা আছে এইটোৰ পৰা কোন ঠিকে কোন হাৰে দেখাৰ পहिले আমি গ্ৰাউন্ড ৰিয়েলিটি একদম যিমান বুথ লেভেললৈকে গৈ হিচাপ কৰিছো না 1 মিনিট এটা শেষ হৈ যাওক তাত গৈ আমি পাইছো যে আগৰ নিচিনা নহব চ্যালেঞ্জ আছিল বহুত আছিল পहिले সব শেষ হৈ গৈছে আপুনি কালি এটা প্ৰগ্ৰাম হ'ব পাৰে আপোনালোকে দেখিছে ৰকিবুল হুছেইন সাহেব ধুবুৰীত যাব ট্ৰেইনত উঠিছে যদি তেখেতৰ হাতত পইচা নাই গাড়ীৰ মোক ক'লে মই দি দিলে হয় ট্ৰেইনত উঠিছে ৰিজাল্টৰ কাৰণে গৈ কমেন্ট তেখেতে মোৰ বিৰুদ্ধে দি আছে আৰু পাব্লিকে যেটো মিডিয়াত কমেন্ট দিয়ে মই গণিছো কালি এজন সাংবাদিক আহিছিল ৰাতি 12টা বজাত যি ইন্টাৰভিউ লৈছে মই কিছু তুমি তো ইন্টাৰভিউ লৈছিলা মানুহৰ কিমান মানুহৰ এই যে ৰায়দানটো মোৰ পক্ষে আছিল আৰু কিমান বিৰোধী আছিল ময়ো গণিছো হিও গণিছে 90% মানুহ মোৰ পক্ষে আছিল যোগলে মোক সাপোর্ট কৰিছে 10% অনলি উইথ ৰকিবুল হুছেইন সাহেব এইটো বুজা যায় এই ইলেকশনৰ ৰিজাল্ট কি হ'ব ৰকিবুল হুছেইনে কৈ কৈছে আপুনি লাষ্ট যেটা টাৰ্ম আছিল একো কাম কৰা নাই সমষ্টিত একো কাম কৰা নাই বুলি কাম হিসকলে যদি কাম মনত কৰে বুজে চুৰি কৰা মই কৰা নাই ডাকাতি কৰা মই কৰা নাই লুটমাৰ কৰা মই কৰা নাই শিক্ষাৰ কাম কোনো নকৰা মই কৰা নাই হা নদী ভাঙা প্ৰটেকশনৰ কাম যদি হিসকলে ভাবে এই সব ফালতু কাম মই কৰা নাই মই এডুকেশনৰ কাম কৰিছো মই ধুবুৰী ফুলবাড়ী ইমান এটা ছোট পটপট মতলব যে দিনৰ পোহৰৰ নিচিনা 2012ত হ'ব পাৰে গগৈ সাহেব চিফ মিনিষ্টাৰ আছিল আৰু ইমান ডাঙৰ এটা প্ৰজেক্টৰ কাৰণে এজন চিফ মিনিষ্টাৰে ৰিকমেণ্ড কৰিব লাগে আপোনালোকে জানে যদি 2012ত কৰিছে ইয়াৰ মতলব নেকি তেখেত আনিছে কৰাৰ পিছত কি হৈছে ফলো আপ কোনে কৰিছে হা ফলো আপ কোনে কৰিছে আজমলে কৰিছে 36 মোৰ ডকুমেণ্ট আছে আপোনালোকে লাগিলে মই দিম আৰু দিছো হা 36 টাইম মই পাৰ্লিমেণ্টত উঠাইছো তাৰপিছত 4জন প্ৰাইম মিনিষ্টাৰলৈকে মই ভেট কৰিছো নীতিন গডকৰীৰ লগত কিমান টাইম মই গৈছো এটাই কথা আছিল মোৰ ধুবুৰী ফুলবাড়ী ব্ৰিজ লাগে ইমান কষ্ট কৰাৰ পিছত মই আনিছো ইসকলে দেখা নাই চব খাৰাপ হৈছে সেইটো কথা নকয় সেই কথাটো নকয় আৰু কি কয় বোলে আমাৰ গগৈ হিচাপে দিছে আমি আনিছো আপুনি আনা নাই ভাই আপুনি এটা এপ্লিকেশ্যন দিছিল এইটো আপোনাৰ দায়িত্ব আপুনি কৰিছে কোনো বনাও কথা নাই তাৰপিছত মেডিকেল কলেজ মই আনিছো অন ৰেকৰ্ড আপোনালোকে যাওক ডকুমেণ্ট মই দি দিম তাৰপিছত আপোনাৰ ৰূপসী এয়াৰপোৰ্ট মই মনমোহন সিংজীৰ লগত গৈ
ঝগড়া কৰিছোঁ মই হা তেখেতক মই বুজাইছোঁ আপুনি যদি বিটিয়ে দিতে সেই টাইমত আগ্ৰামা চাপ পাৱাৰত আছে তেখেত দলিল দিছে বোলে আমাৰ ইয়াত বিটিএতে দিব লাগে मैं पूछूं अपनी देखिए सर आपको दोनों जगह का वोट चाहिए फ्यूचर में खाली बीटीएडी के बूढ़ो भाई लोग के वोट से आपका पार्टी कभी भी पावर में नहीं आ सकता लेकिन रुपसी एयरपोर्ट जहां है वहां देने से आपके पार्टी को फ्यूचर में भी मुस्लिम्स का माइनॉरिटी का और बूढ़ो भाई लोग का भी सपोर्ट मिलेगा लेकिन लगे लगे साइन कर दिसे बुझत पड़िसे हाँ आर्गुमेंट যেতিয়া হ'ব আপুনি তো বুজাব লাগিব না এইটো হৈছে তাৰপিছত ৰেলৱে লাইন 50 বছৰৰ পৰা বন্ধ আছে টুকুৰি মই এইটো আৰম্ভ কৰিছো আৰু আজি এটা নহয় 4টা ৰেল চলি আছে তাৰপিছত পানীৰ জাহাজৰ যেটো ঘাট আছে জাহাজ ঘাট 330 কৰোৰৰ মই এটা প্ৰজেক্ট আনিছো আজি বাৰ্মা ইণ্ডোনেছিয়া মালয়েছিয়া म्यांमार সব জায়গার লগত বাণিজ্য আৰম্ভ কৰিছে বিজনেছ এটা ডাঙৰ এটা কথা আছে এই সব কথা মই কৰিছো বিএন কলেজ জ্বলি গৈছিল সায়েন্স টিম আপোনালোকে জানে মই মোৰ দেউতাই আমার পুরা খানদানে আমার ভাই বন্ধু আমার আলাও লাগে এটাই স্টেট সবচেয়ে বেশি আমি এডুকেশনের উপরে স্টেট দিই মই সেই দিনাই গৈ 1 কোটি টাকা দি এই বিল্ডিংটো পুরা বনাই দিছি টিবি হসপিটাল আছিল আপোনালোকে যদি যায় আজি যে হিস্সাটো বাকি আছে মই কৈছো ইনশাআল্লাহ এবাৰ জিকিলে এইটোও মই কৰি দিম 1 কোটি টাকা দিয়ে এটা নতুন বিল্ডিং বানাই দিছে নদী ভাঙ্গা 18 বছর নহলেও নদী ভাঙ্গা তো না থাকে ইসকলে কি করেছে কংগ্রেসে নদী ভাঙ্গার নামে ডাউন ডাউন এস্টিমেট ধরি পয়সা মারি টারি সব খাইছে আমি এইটো কৰা নাই মই প্ৰেক্টিকেল ৰেকৰ্ড দিব পাৰো আপোনালোকে যাওক ডিসি অফিসৰ পৰা খবৰ লওক মই কিমান পয়সা দিছো হ্যাঁ এই সব কথা হল যে আমি কাম কৰিছো ইসকলে কাম নিদেখে কাম নিদেখে পাব্লিকে তো দেখি আছে আলটিমেটলি গৈ পাব্লিকে ভোট আমাকে দিব আৰু মই জিকিম তাৰপিছতো তেওঁলোকে আৰু এটা পাব্লিচিটি কৰিছে যে এইবাৰ আপুনি হাৰিব ধুবুৰীত আৰু আপুনি হাৰাৰ লগে লগে হাইপোথেটিকেল এডিএফ শেষ হৈ যাব এইটো নেৰেশ্যন তেওঁলোকে হেল্ল' কি ক'ব চিলে আসমানত দোৱা কৰে এই গৰুটো মৰিব আৰু আমি চবে মিলি খাই যাম যিমান কংগ্ৰেছী ভাইসকল আছে সিসকল আসমানৰ ঘোঁৰা চিল আৰু মই এজন তাগৰা মগৰা গৰু সিসকলে ভাবি আছে আজমত সাহেব মৰি যাব আৰু আমি চবে মিলি চিল কাউবাই লুটি এইটো খাই যাম তো দিন লাগিব আর টাইম লাগিব জিতিম মই ইনশাআল্লাহ ইসকল কান্দি কান্দি ওলাই আহিব ইনশাআল্লাহ 4 তাৰিখলৈ আপোনালোকৰ পাৰ্টিৰ এমএলএ মানে একাংশ এমএলএ কি গাদ্দাৰী কৰিছে নেকি আপোনালোকৰ মানে সহযোগ কৰা কোঅপাৰেচন কৰা নাই আকৌ এতিয়া মাজতে ওলাইছে বেলেগ পাৰ্টিত গুচি যাব কিছুমান এমএলএ সব নহয় তেনেকুৱা কিবা হৈছে নেকি টেলিভিছনৰ ওপৰত যদি পলিটিক্স চলে মোবাইলৰ আপোনাৰ মিডিয়াৰ ওপৰত যদি পলিটিক্স চলে তো কোনো পলিটিক্সৰ ওপৰত চলিবই নোৱাৰিব সিহঁতৰ এটা বিজনেছ আছে ৰে ভাই মিডিয়া হাউচৰ এটা বিজনেছ আছে চমক লাগে কথাবিলাকতো এমএলএ বিলাকে কৈ যে এমএলএ বিলাকে কৈ আপোনালোকৰ এজন এমএলএ কৈছে ধুবুৰীত ইউডিএফ 3 নম্বৰ থাকিব আপোনালোকৰ সিটিং এমএলএ আৰু কৈছে লগতে সহজ নোটিছ দিছো সেইটো এইটোৰ কাৰণে আমি সহজ নোটিছ দিছো আৰু ৰিজাল্টৰ পিছত আমি যি কৰিব লাগে আমি কৰিম মানে কিছুমান এমএলএ কোঅপাৰেট নাই কৰা নেকি ডিউৰিং দিছ মানে আৰু কৈছে কংগ্ৰেছৰ 7 গৰাকী বিধায়ক 4 তাৰিখৰ পিছত কংগ্ৰেছত জইন কৰিব জি আপোনালোকৰ 7 গৰাকী বিধায়ক কংগ্ৰেছত জইন কৰিব বুলি কৈছে 7 তাৰিখ কিমান দিন আছে 4 তাৰিখৰ পিছত আৰু 3-4 দিন অলপ বাট চাই লওক হিও বাট চাওক মানে আপোনালোকৰ এমএলএ আপোনাক ফোন কোঅপাৰেট কৰিছে মানে 100% হৈছে কামো কৰিছে এই নিজেই কৈ আছে মই মোৰ ইয়াত 15-20 দিছো এনে মোৰ বিৰুদ্ধে মাতিছে দলৰ বিৰুদ্ধে মাতিছে ধুবুৰীৰ ৰিজাল্টৰ ওপৰত মাতিছে সব কথাৰ ওপৰত সি এজন মানুহে মাতিছে আমি দুইজনক দিছো এনে সিসকলৰ ভিতৰুৱা এই সুপাৰি সিন্ডিকেট যিটো হৈছিল এইটো আমাৰ দলৰ বহুত বদনামী হৈছে সহজ নোটিছ দিছো এণ্ড উই উইল টেক দ্য একশ্যন নগাঁও আৰু কৰিমগঞ্জক কি দেখিছে আপোনালোকে কৰিমগঞ্জতো আমি শুনি আছো কংগ্ৰেছ বহুতই উৎফুল্লিত যদি জিকে আমি ভাল পাম কংগ্ৰেছ জিকিলে এলে তাত আমি শুনি আছো বিজেপি জিকি আছে আর নগাঁৱত আমার আর কংগ্রেসের ভিতৰত যুদ্ধ চলি আছে মেবি কংগ্রেস জিকিব মেবি আমি জিকিম আমি আশাবাদী যে আমি জিকিম ইসকল আশাবাদী সিসকল
আৰু কিমান দিন 3 দিন মান কৰিমগঞ্জটো কি এৰি দিলে নেকি জি এৰি দিছে নেকি কৰিমগঞ্জ এতিয়া কৰিমগঞ্জ না কংগ্ৰেছে ৰাখিব পাৰিছে না এডিকিউটিভে পাৰিছে দুইজন মুছলিম কেণ্ডিডেটৰ ভিতৰত লৰাই হৈ মাজৰ পৰা কাৰোবাৰ উঠাই লৈ গৈছে বিজেপি লৈ গৈছে শুনিছো ৰিজাল্টটো আৰু 3 দিন নগাঁৱত অৱস্থাটো বেলেগ নগাঁৱত টক্কৰ চলি আছে মানে টাফ নগাঁৱত বহু লোকে ক'ব বিচাৰে যে আপোনালোকে বিজেপি লগ হৈ তাত সভা নকৰিলে মানে বিজেপিৰ লগ হোৱা মই কমচে কম 12টা না 13টা মই হেলিকপ্টাৰ প্ৰগ্ৰাম কৰিছো 19টা জেগাত ইনচাৰ্জ নগাঁও নিচিনা জেগাত যদি মই মোৰ জেগাত গৈ কৰিছো 25টা আৰু নগাঁৱত কৰিছো 19টা আৰু কি কৰিব লাগিব ঘৰে ঘৰে যাব লাগে না এইটো বুজা যায় উই ৱেৰ চ' চিনচিয়াৰ আমি এইটো আছিলো এই চিটটো আমি এনেহাও জিকিব লাগে মই পাৰ্চনেল কথা এনে চাওক না প্ৰদ্যুৎ বৰদলৈয়ে মই ইচ এণ্ড এভৰি মিটিঙত খুজিছো এনে প্ৰাইভেটলি পাৰ্চনেলি মোৰ ভাল বন্ধু হয় কিন্তু এইটোতো যুদ্ধ তাত বন্ধুত্ব কৰিলেতো নহব আমি যোৱাবাৰ আমাৰ লাইন্স আছিল যমুনামুখৰ পৰা 1,10,000 না 15,000 ফুট আমি দিছো যমুনামুখৰ পৰা মোৰ ৰিকুৱেষ্টৰ ওপৰত মাত্ৰ 10 লাখ টকা একবাৰ দিছে 5 বছৰৰ ভিতৰত এইটোও দিছে কাৰ নিজৰ কোনো কংগ্ৰেছৰ চামচাৰ থ্ৰুৱে মই চামচাৰ থ্ৰুৱে পইচা ল'ম মই ভিক্ষু দিছো নেকি প্ৰজেক্টৰ কাৰণে ভিক্ষু দিছিলো দিয়া নাই দ্বিতীয় কথা হ'ল তেখেত কৈছে মই ডাঙৰ ডাঙৰ প্ৰজেক্ট আনিছো কি আনিছে সবচে ডাঙৰ যিটো ইলেকশ্যনত কৈছে বোলে মই 7,000 চাইকেল আনি বাঢ়িছো মই এই যে 19 দিন মিটিং কৰিলো কোনো জায়গাতো 15,000 নিচে কোনো মানুহ আমি পোৱা নাই 20,000 25,000 লৈকে মানুহ আছে মই খুজিছো এটাও চাইকেল আপোনালোকে পাইছে নেকি ৰাইজে আপোনালোকে ভোট দি জিকাইছে এই মানুহজনক এটাও চাইকেল পাইছে চবে না কৰিছে মিছা তাৰপিছত তেখেত কৈছে মই বাহিৰৰ পৰা 7,000 জব মোদীজীয়ে দিব পৰা নাই অমিত শ্বাহে দিব পৰা নাই আপোনাৰ হেমন্ত বিশ্ব শৰ্মা দিব পৰা নাই প্ৰদ্যুৎ বৰদলৈ সাহেব এমপি হয় মইতো এমপি তেখেতে একবাৰ এমপি হৈছে 3বাৰ এমপি হৈছে ভাই কিমান জব আনিব পাৰে এইটো আমিতো জানো না অলপ মিছা মাতাৰতে এটা হট স্থৰ থাকিব লাগে ইমান ব্লেক এণ্ড হোৱাইট মিছা মাতিব পাৰে মই খুজিছো ঠিক আছে ভাই আনিছে বহুত ভাল কথা উই আৰ হেপী আপোনালোকৰ ঘৰত কোনো ল'ৰা ছোৱালীয়ে এটা চাকৰি পাইছে নেকি না না মানে কি কৰিব তথাপিও এটা ভাৰতবৰ্ষৰ যিটো মই কৈছো সুনামি আছিল এই টাইমত যে মোদীক হটাও আৰু হেমন্ত বিশ্ব শৰ্মাকো হটাও এইটোৱে কিমান যাদু কৰিব টাইম মিলছে মোদীটো ধ্যানত বহিছে মোদী চব ধ্যান কৰিব এনে মোদী সাহেব গম পাই গৈছে বোলে মই হাৰিলো अरे मैं लुट गया मैं बर्बाद हो गया अभी वहां जाके हे भगवान मुझे बचा ले पब्लिक ने तो बचाया नहीं उनको अब वहां जाके हे मुझे बचा ले 48 घंटे तक खाएगा नहीं पिएगा नहीं सांस लेगा क्या खाएगा बोला अंगूर का रस पिएगा और क्या है कहे गाखीर खाबो ना कि दुई লাগে एक गिलास दूध के खाइले মানে তো যে থাকিব পারে তুমি থাকিব পারে এটা মোদীজির কোন ডাঙর কথা আছে আমি তো রমজান রোজা রাখো এক গ্লাস জুস যদি আমি খাই নো তো রোজা হয়ে যায় আমার ভাল লাগে একো ড্রামা হাইলি এটা ড্রামা চলাই আছে মানুহৰ সিম্পথি লোৱাৰ কাৰণে ভোটটো এতিয়া ড্ৰামা কৰিছে ভাল কৰিছে এটা অলপ লেট হৈ গ'ল ইভিএম বন্ধ হোৱাৰ পিছত ড্ৰামা কৰিছে এতিয়া মানুহে সিম্পথি কৰে তো ভোট দিয়াৰ জায়গা নাই तो हो गल अब पछताए के काय हो जब चिड़िया चुग गई खेत खलास हो गया फिनिश আচ্ছা কালি আপোনাৰ এক্সিট পোল বিলাক কালি 5:30 হ'ব এক্সিট পোল প্ৰতিবাৰে হয় তো এক্সিট পোল কিমান একসেপ্টেবল মানে কিমান একসেপ্টেবল এক্সিট পোলত যেটো ভাই এক্সিট পোল মই লাইভত যেটো দেখিছো ইমান ডাঙৰ মিডিয়া হাউস আছে ইসকলৰ সেটআপ আছে গোটেই ভাৰতবৰ্ষত মই তো পিছত কম আপোনালোকে কওক
যে এক্সিট পোলক কিমান আপোনালোকে একুৰেট পাইছে जिसकी चल गई तो चल गई नहीं चली तो सॉरी এটাই হ'ব যেটো হৈ আছে সদায় কিছুমানো বিজেপি পন্থী এইসকলে এক্সিট পোল দিব বিজেপি ফেভাৰ কিছুমানো ইণ্ডিয়া গঠবন্ধনৰ পন্থী এইসকলে ফেভাৰ দিব ইণ্ডিয়া গঠবন্ধনৰ আৰু মাজত গরিব বরবাদ হ'ব পাব্লিক ৰাইজ বরবাদ হ'ব বহুতে কয় মানে এক্সিট পোলটো একসেপ্টেবল নহয় মানে যি কয় তেনেকুৱা নহয় আপুনি কি ক'ব মানে এক্সিট পোল মইতো একসেপ্ট নকৰো কেতিয়াবা সব মেকিং পইচা পায় ডাঙৰ ধৰ্ম পায় বাপৰে বাপ এক এক্সিকিউটিভ হলৰ 7 লাখ টকা 8 লাখ টকা 9 লাখ টকা 10 লাখ টকা ধৰ্মা কিছু না কিছু তো কৰিবই লাগিব না এইটো জায়েজ কৰাৰ কাৰণে কৰি আছে সব গरीब का चलना चाहिए ना প্রধানমন্ত্রী মহাত্মা গান্ধীর উপর যে মন্তব্য করিলে চাওক এইটো কোনো নতুন কথা নহয় দেশৰ ইণ্ডিপেণ্ডেন্স টাইম আজাদ হোৱাৰ বিজেপিৰ কোনো ৰোল আছিল নেকি RSSৰ কোনো ৰোল আছিল নেকি তেখেততো RSSৰ মুখিয়া ইসকলে গান্ধীজীক মাৰিছে নাথুৰাম গডছে মাতিছে তেখেত যদি নাজানে এইটো কোনো আশ্চৰ্যৰ কথা নহয় নাজানিব এনে তেখেততো গান্ধীপন্থী নহয় আমি বাকী ভাৰতৰ মানুহ আমি গান্ধীজীক মানো গান্ধীজীৰ কি কুৰবানী আছে গান্ধীজীৰ কাৰণে আমি আজাদী পাইছো এই সব কথা তো বিজেপি RSS নামানে না সংঘ পৰিবাৰে নামানে তেখেত না কৰিছে কোনো নতুন কথা কোৱা নাই সংঘ পৰিবাৰৰ লগতো থাকিবই লাগিব আচ্ছা আপোনাৰ এই কেম্পেইনৰ সময়ত আপোনাৰ ইমান খং কিয় উঠে আপুনি নিজে মানে ষ্টেজত মাইক দলিয়াইছে বটল দলিয়াই দিছে কিয় ইমান খং উঠে আপুনি কিয় মানে টেম্পাৰটো কিয় লুজ কৰে চাওক এইটো এটা বহুত ভাল কোৱেশ্যন আপুনি কৰিছে আমি যেতিয়া ষ্টেজত যাম ষ্টেজৰ এটা আগে আমাৰ মিটিং হয় এই ষ্টেজত আমি কি অমুক বস্তু আমি মেইনটেইন কৰিম মই এজ এ প্ৰেচিডেণ্ট তাত গৈছো যোৱাৰ পিছত যদি এই বস্তুটো আমি নাপাওঁ নেচাৰেলি মোৰ খং উঠিবই এইটো কেউ ভাল পাইছে পাওক কেউ বেয়া পাইছে বেয়া পাওক কোনো কথা নাই মোৰ পাৰ্টিৰ ডিচিপ্লিনটো মেইনটেইন কৰা নাই মই কৰিব লাগিব মই যিটো আজি হাইলাকান্দিৰ কথা হাইলাকান্দি দিন 12টা বাজে এইসকলে প্ৰগ্ৰাম ৰাখিছে ইমান গৰম ইমান ৰ'দ এটাও ছাপৰা দিয়া নাই শেড দিয়া নাই মানুহবিলাক কোনো গাড়ীত কোনো গাছৰ তলে কোনো সন্মুখত মানুহ 5-6 জনো নাই না কৰিব লাগিছিল আপুনি 2 ঘণ্টা লেট আহক যদি মই ইয়াত 2 ঘণ্টা লেট যাওঁ বাকী প্ৰগ্ৰাম মোৰ কি হ'ব 4টা প্ৰগ্ৰাম আছে তো যাবই লাগিব তাত গৈ মই যেতিয়া দেখিছো মানুহ চাৰিওফালে আছে হলে সামনে নাই এটা পৰ্দাও নাই ওপৰত মানুহবিলাক কি কৰিব তো মোৰ খং উঠিছে এইটো কেউ যদি ভাল পাইছে ভাল পাওক বেয়া পাইছে বেয়া পাওক এনে মই খং কৰিছো মোৰ ওয়ার্কাৰৰ ওপৰত খং কৰিছো এতিয়া সেইসকলে খুশ হৈ গৈছে আজমল সাহেবক গুस्सा अजमल साहब को गुस्सा क्यों आता है ये आगे की एक प्रोग्राम আছে না জি অখিলে এবাৰ নামনিপা আজমল সাহেবক উৎখাত কৰিছো বুলি দাবী কৰিছে অখিলে আপোনাৰ এগেইনষ্ট বহুত কেম্পেইন কৰিছে সব অখিল নেয়াৰ কাৰণেই ৰকিবুল সাহেব হাৰিব লুৰিনজিতে নিয়াৰ কাৰণেই ৰকিবুল সাহেব হাৰিব অখিল গগৈ কোন মানুহ তাৰ কি ক্যাৰেক্টাৰ আছে পুৰা গোটেই অসমে জানে যোৱাবাৰ যেতিয়া আমাৰ এলায়েন্স আছিল এই এলায়েন্সটো শেষ কৰাৰ কাৰণে চিফ মিনিষ্টাৰৰ পৰা কিমান পইচা লৈছে সি জানে তাৰ আল্লাহ জানে কোনে লৈছে পहिले হিমন্ত বিশ্ব শৰ্মাৰ পৰা অখিল গগৈ কিমান লৈছে কি লৈছে আমি নাজানো পहिले গোটেই ভাৰতবৰ্ষত নহয় গোটেই অসমৰ মানুহ ঘৰে ঘৰে কৈছে বোলে অখিল গগৈ আৰু লুৰিনজ্যোতি দুইজনে পইচা লৈ আহিছে গৈ আমাৰ গঠবন্ধনটো ভাঙি দিলে এনে এইটো যদি নাভাঙে বিজেপি তাত সাকসেস নহয় আৰু এইটোই হৈছে আল্টিমেটলি বিজেপি সাকসেস হৈছে লুৰিনজ্যোতি যে মানুহজনে 47 লাখ আমাৰ মুছলিম মানুহসকলৰ পৰা আপত্তি দিছে মৈৰাবাড়ীৰ পৰা হোজাইৰ পৰা কৰিমগঞ্জৰ পৰা মানুহ শিৱসাগৰ আহিব লগা হৈছে একবাৰ দুইবাৰ তিনবাৰ এনআৰসি মামলা সবৰ পৰা আপত্তি দিছে সব বাংলাদেশী
এইটোৰ কাৰণে মানুহৰ কিমান কষ্ট হৈছে চব জানে। ৰকিবুল হুছেইন সাহেবে নাজানে নেকি? যেতিয়া 3 দিন 4 দিন মই বাৰ বাৰ কৈছো বোলে এই দুইজন অনাৰ কাৰণে, অখিল গগৈতো ভাল এজন এক্টাৰ, ড্ৰামাবাজ, এই ড্ৰামা কৰিছে, কিমান লাভ হ'ব নহ'বলে। তাৰপিছত লুৰিণজ্যোতিৰ আমি কোনো নাম শুনা নাই। মানুহে কৈছে লুৰিণজ্যোতিক বিদায় কৰি দিছে, আৰু এইবাৰো ইহঁতৰ এইটো আৰম্ভ হৈ গ'ল। আহি অখিল গগৈ কি কৰিলে, বম ফাটাই দিলে এটা, যিটোৰ ওপৰত ৰিয়েকশ্যন ভূপেন বৰাই দি আছে। পাৰ্টিৰ ভিতৰত কি হ'ব 2024তো বহুত পিছত আছে ভাই, এইটো পলিটিক্সত বহুত কিছু হৈ যাব পাৰে। আজি যিসকলে না কৰি আছে, আমি নাযাওঁ নাযাওঁ নাযাওঁ, আমি এইটো নকৰোঁ, নানা करते प्यार तुम इससे कर बैठे तो कर बैठे ये होता है पॉलिटिक्स है। আকৌ আঞ্চলিক শক্তি তেওঁলোকে হেৰি কৰিব গোটেই অখিল আৰু লুৰিণ একলগ হ'ম বুলি কৈছে, আৰু তাতে একলগত আছেইতো, মাৰ্চ হ'ব দুয়োটা পাৰ্টি এটা পাৰ্টি হ'ব। এইটো ইসকলৰ কাৰণে ডেঞ্জাৰাছ। ভূপেন বৰা এণ্ড পাৰ্টি এইটো চিন্তা কৰিব লাগে, এই দুইজন যদি এক হৈ যায় তে কংগ্ৰেছৰ ভৱিষ্যত কি হ'ব? কংগ্ৰেছে এইটোৰ ওপৰত চিন্তা কৰিব লাগিব। কৰক, যিমান পলিটিক্স কৰে কৰক, কোনো কথা নাই, মানে নিজৰ পাৰ্টিটো বাচাই ৰাখো ভাই।